বিলাসীপাৰা জিলা বিজেপিৰ সম্পাদকৰ পদত্যাগ, দলীয় নেতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি বিশ্বজিৎ দাসৰ পদত্যাগ, প্ৰাক্তন বিধায়ক অশোক সিংহেৰ বিৰুদ্ধেও বিস্ফোৰক অভিযোগ আনিছে তেওঁ। দুৰ্নীতিগ্ৰস্তক প্ৰভাৰী প্ৰসেনজিৎ দত্তই ৰক্ষণাবেক্ষণ দি থকাৰো অভিযোগ কৰিছে। সিংহেৰ হিটলাৰী শাসনৰ বাবে বহু নিষ্ঠাবান কৰ্মীয়ে ইতিমধ্যে বিজেপি দল ত্যাগ কৰিছে। চাপৰ পৌৰসভাত সংঘটিত হোৱা দুৰ্নীতিক লৈ মাত নমতাৰো অভিযোগ আছে। পৌৰপতি আৰু উপপৌৰপতিকো ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৰিছে এবাৰ দাসে। বিজেপিৰ সম্পাদক হিচাপে আছিলো, বিলাসীপাৰা জিলাতে মই ৰিজাইন দিছো সভাপতিৰ ওচৰত। ৰিজাইন দিয়াৰ কাৰণটো মোৰ হ'ল এক নম্বৰ, যে আমাৰ ইয়াত বিলাসীপাৰা জিলাত বিশেষকে পদবীত নথকা ব্যক্তিক আমাৰ জিলা প্ৰভাৰীয়ে বিষয়ববীয়া সভাত মাতি লৈ আহে আৰু আনি পেলাই কিছুমান দুৰ্নীতি কৰা মানুহক তেখেতে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মানে সভাপতি মহোদয়ক প্ৰেছাৰ গেট দিয়ে। বিশেষকে আমাৰ যিখন চাপৰ মিউনিচিপালিটি বৰ্ড আছে, চাপৰ মিউনিচিপালিটি বৰ্ডৰ সভানেত্ৰী আৰু ভাইচ চেয়াৰমেন দুজন আছে, তেখেত দুইজনকে যাতে ধুনীয়াকে আকৌ ৰক্ষণাবেক্ষণ দি ৰাখিব বিচাৰে। 15 তাৰিখে আমাৰ এখন বিষয়ববীয়া মিটিং হৈছিল, সেইখন বিষয়ববীয়া মিটিঙত জিলা প্ৰভাৰীয়ে অশোক কুমাৰ সিঙক মাতি লৈ আহে আৰু অশোক কুমাৰ সিঙে হ'ল যে আমাৰ কোনো পদবী নাই, কোনো পদবীত তেখেত নাই। কিছুদিন আগত তেখেতে কোৰ কমিটিত আছিল, কোৰ কমিটিৰ পৰা তেখেতক অব্যাহতি দিয়া হৈছিল আৰু 15 তাৰিখে যিহেতু জিলা বিষয়ববীয়া সভা হৈছিল, সেই সভাত আপুনি চাওক, এইটো হৈছে প্ৰভাৰী, ইয়াত মই বহি আছো, এইটো অশোক সিঙে বহি আছে। সিহঁত দুইজনে জিলা সভাপতিক প্ৰেছাৰ দি আছিল যে চাপৰ মিউনিচিপালিটি বৰ্ডখন যিকোনো প্ৰকাৰে ৰাখিব লাগে আৰু দুৰ্নীতি কৰক কি কৰক ক'ব লগা নাই, আমাৰ সভানেত্ৰীজনক বাহাল ৰাখিব লাগে। তেতিয়া মই প্ৰশ্ন কৰিছিলো যে চাপৰ ৰাইজে যিহেতু সভানেত্ৰীগৰাকীৰ ওপৰত মানে অতিষ্ঠ হৈছে, তেখেতে দুৰ্নীতিত লিপ্ত হৈছে, গতিকে সেইসকলক ৰাইজে বেয়া পায়। গতিকে আমাৰ অহা 6-7 মাহৰ ভিতৰত মিউনিচিপালিটি ইলেকশ্যন আহি আছে, গতিকে ইলেকশ্যনত আমাৰ ৰাইজৰ ফালৰ পৰা বেয়া প্ৰভাৱ পৰিব। গতিকে সভানেত্ৰীগৰাকীক আমি অতৰাৰ কাৰণে ইতিমধ্যে এমাহ-1.5 মাহ আগত আমাৰ বিষয়ববীয়া সভাত আলোচনা হৈছিল। সভাপতি মহোদয়ে সকলো বিষয়ববীয়াক মাতিছিল, মাতি পেলাই তাত আপোনাৰ ৰেজুলেশ্যন লোৱা হৈছে যে সভানেত্ৰীগৰাকীক আউট কৰিব লাগে। তাৰ সত্য হৈছে কি, তাৰ পিছতো আমাৰ 5 গৰাকীকে আমাৰ মিউনিচিপালিটি বৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰে অনাস্থা আনিছে। তাৰপিছত আপোনাৰ হ'ল যে আমাৰ 5 গৰাকী মিউনিচিপালিটি বৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰক তাৰে এজন বা দুজনক আপোনাৰ এই নেতাজনে আমাৰ যিজন প্ৰভাৰী, তেখেতে দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ ৰাজ্যিক সভাপতিয়ে ইয়াত পঠাইছে প্ৰভাৰী হিচাপে, যাতে দুৰ্নীতি কৰা মানুহৰ লগত তেখেত